নমস্কাৰ চাবিদাৰসকল ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে য'ত আপোনালোকৰ 18 মাহ দিয়ে এৰিয়াৰৰ লগতে আপোনাৰ ফিক্স মেডিকেল এলাউন্স সম্পৰ্কে আনহাতে আপোনাৰ গৃহ ভাত্তা বৃদ্ধি সম্পৰ্কে আনহাতে আপোনালোকৰ গ্ৰেচুইটি বৃদ্ধি সম্বন্ধে আপোনাৰ ভালেকেইটা খবৰ প্ৰকাশ পাইছে সেয়ে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ আপোনালোকে যদিহে চৰকাৰী চাকৰিয়াল নাইবা পেঞ্চনাৰ তেনেহ'লে চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ সহকাৰে পাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰিচিত একমাত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ লগতে অসমৰ বাসিন্দা আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কি কৰে তেওঁলোকে আপোনাৰ নমিনি হিচাপে ল'ৰা ছোৱালীৰ নামসমূহ উল্লেখ নকৰে যাৰ ফলত পৰৱৰ্তী সময়ত যদিহে আপোনাৰ কৰ্মচাৰীজনৰ মৃত্যু ঘটে তেনেস্থলত ল'ৰা ছোৱালীয়ে যিহেতু ফেমিলি পেঞ্চন লাভ কৰে তেনেস্থলত ল'ৰা ছোৱালী আৰু তেখেতৰ পত্নীয়ে কৰ্মচাৰীজনৰ পত্নীয়ে ফেমিলি পেঞ্চন পোৱাত খুবেই অসুবিধা হয় সেয়েহে আপোনালোকে নমিনি হিচাপে ঘৈণীয়েকৰ নামৰ লগতে ল'ৰা ছোৱালীৰ নামো যাতে নমিনি হিচাপে উল্লেখ কৰে যাৰ ফলত যাতে ফেমিলি পেঞ্চন পোৱাৰ সময়ত যাতে সুবিধা হয় আনহাতে যদিহে আপোনাৰ ছাৰ্ভিচ ৰেকৰ্ডত নাইবা আপোনাৰ যদিহে ছাৰ্ভিচ বুকত নাইবা পিপিঅত যদি কিবা নামৰ সংশোধন কৰিবলগীয়া আছে নাইবা যদিহে নমিনি হিচাপে কিবা বহাবলগীয়া আছে তেনেহ'লে আপোনালোকৰ ছাৰ্ভিচ বুক আৰু ছাৰ্ভিচ ৰেকৰ্ড পিপিঅত সেয়া নমিনি হিচাপে উল্লেখ কৰিব এতিয়া আমি আপোনালোকৰ 18 মাহ দিয়ে সম্পৰ্কে শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল এয়া চাওক ভাৰতীয় প্ৰতিৰক্ষা মজদুৰ সংঘই আপোনাৰ ভাৰতৰ বিত্ত বিভাগত এয়া এক জাননী লিখি জনাইছে যে আপোনাৰ কৰোণা কালৰ সময়ত পাবলগীয়া কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহৰ টকাসমূহ মোকলাই দিব লাগে কিয়নো বৰ্তমান সময়ত ভাৰতৰ অৰ্থনৈতিক অৱস্থা খুবেই ভাল আৰু সেয়েহে চৰকাৰে যাতে বাজেটত কমচে কম 18 মাহৰ দিয়ে এৰিয়াৰ টকাসমূহ তিনিটা কিস্তিত মোকলাই দিয়াৰ বাবে যাতে তেওঁলোকে সেয়া ঘোষণা কৰে এতিয়া আমি আপোনালোকক 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনাৰ সিনিয়ৰ সিটিজেন আৰু সুপাৰ সিনিয়ৰ সিটিজেনসকলে বহুতো সুবিধা লাভ কৰিব হয় চাবিদাৰসকল কিয়নো আপোনাৰ সিনিয়ৰ সিটিজেন আৰু সুপাৰ সিনিয়ৰ সিটিজেনসকলে তেওঁলোকে 3 লাখ টকালৈকে তেওঁলোকে টেক্স দিব নালাগিব তাৰমানে এক কথাত তেওঁলোকৰ টেক্স ফ্ৰী হ'ব আনহাতে 75 বছৰ ঊৰ্ধৰ আপোনাৰ পেঞ্চনাৰসকলে তেওঁলোকে টেক্সৰ আৰটিআৰ ফাইল আপোনাৰ কৰিব নালাগিব সেয়া আপোনাৰ ফ্ৰী হ'ব আনহাতে 75 বছৰ ঊৰ্ধৰ পেঞ্চনাৰসকলে তেওঁলোকে ঘৰত বহিয়ে তেওঁলোকে বেংকিঙৰ সুবিধা লাভ কৰিব আনহাতে 80 বছৰ ঊৰ্ধৰ পেঞ্চনাৰসকলে তেওঁলোকে অতিৰিক্ত 20% তেওঁলোকে এডিশ্যনেল পেঞ্চন লাভ কৰিব আনহাতে তেওঁলোকৰ যি এই এডিশ্যনেল পেঞ্চন পাব সেয়া আপোনাৰ বেচিক পেড তেওঁলোকৰ 20% বাঢ়িব আৰু বাঢ়াৰ পিছত তেওঁলোকৰ পৰৱৰ্তী আকৌ আপোনাৰ 50% দিয়ে গণনা কৰা হ'ব যাৰ ফলত আপোনাৰ পেঞ্চন ভোগী এজনৰ তেওঁৰ বহু পৰিমাণে আপোনাৰ পেঞ্চন বৃদ্ধি পাব এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল যে আপোনাৰ ফিক্স মেডিকেল এলাউন্স অতি শীঘ্ৰেই চৰকাৰে সেয়া আপোনাৰ বৃদ্ধি কৰিব যিটো আপোনাৰ 3000 টকা কৰিব পাৰে বুলি বিশেষ সূত্ৰৰ পৰা জনা গৈছে ইতিমধ্যে আপোনাৰ বিত্ত বিভাগৰ ফালৰ পৰা সেয়া বয় বিভাগলৈ গুচি গৈছে আৰু অচিৰেই চৰকাৰে সেয়া জাননী আকাৰে প্ৰকাশ কৰিব আৰু যাৰ ফলত কৰ্মচাৰীসকলে তেওঁলোকে বেছিকৈ মেডিকেল এলাউন্স পোৱাৰ বাট মুকলি হ'বলৈ গৈ আছে এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে তেওঁলোকে 1 জুলাইৰ এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব কিয়নো যিহেতু 30 জুন তাৰিখ হৈ যোৱাৰ লগে লগে তেওঁলোকে 1 বছৰৰ কাৰণে যি এটা জুলাই মাহত ইনক্ৰিমেণ্ট লাগে সেই ইনক্ৰিমেণ্ট পোৱাৰ বাট মুকলি হয় সেয়েহে এই বিষয়টো আপোনাৰ ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ওচৰলৈ গুচি গৈছে আৰু আশা কৰা গৈছে যে কেইমাহৰ ভিতৰত এই সম্পৰ্কে এক জাননী প্ৰকাশ পাব আৰু সেই জাননী প্ৰকাশ পোৱাৰ লগে লগে অসমৰ চৰকাৰী কৰ্মচাৰীসকলেও তেওঁলোকে 30 জুন তাৰিখ অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকে একটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব কিন্তু এই ক্ষেত্ৰত নটিচ নহলৈকে তেওঁলোকে অপেক্ষাৰে বাট চাবই লাগিব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ
ওলাইছোঁ যে স্পাউছৰ পেঞ্চনভোগীৰ মৃত্যু হ'লে তেওঁলোকে ফেমিলি পেঞ্চন লাভ কৰে তেওঁৰ পৰিয়ালে আৰু সেয়েহে আপোনালোকে কি কৰিব লাগিব স্পাউছৰ অধীনৰ কৰ্মচাৰীৰ যদি মৃত্যু ঘটে তেনেহ'লে স্পাউছ পৰ্টেলত গৈ আপোনালোকে কৰ্মচাৰীজনৰ ডেথ চাৰ্টিফিকেট জমা দিব আৰু যাৰ ফলত আপোনালোকে অতি সহজে আপোনালোকে ফেমিলি পেঞ্চন পাবলৈ সক্ষম হ'ব এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ যে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনাৰসকলৰ এই মাহৰ মানে জানুৱাৰী 2024 পৰা আপোনালোকৰ দিয়ে বৃদ্ধি পাইছে হয় আপোনালোকৰ মুৰ্গী বানত 4% পোনে পোনে বৃদ্ধি পাইছে বৰ্তমান সময়ত আপোনালোকে 40% দিয়ে লাভ কৰি আছে আৰু এই দিয়ে আপোনাৰ 4% বৃদ্ধিৰ ফলত আপোনালোকৰ বৰ্তমান দিয়ে 50% হৈছে গৈ হে আমি ইয়াৰ আগতে কৈছোঁ আপোনালোকে জানে আৰু হেহে আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে আগে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক বহিব আৰু সেই বৈঠকে কৰ্মচাৰীৰ পেঞ্চনাৰসকলৰ 4% দিয়ে কথা ঘোষণা কৰিব আৰু যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে ঘোষণাৰ কেইদিনমান পিছত অসম চৰকাৰেও হেয়া ঘোষণা কৰিব হেহে অসম চৰকাৰী কৰ্মচাৰীসকলে এপ্ৰিল মাহৰ দৰমহাৰ সৈতে তেওঁলোকে 50% মুৰ্গী বনচ লাভ কৰিব আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে মাৰ্চ মাহতে তেওঁলোকে এই সুবিধা লাভ কৰিব আনহাতে তেওঁলোকে 3 মাহৰ এৰিয়াৰ লাভ কৰাৰ বাদ মুকলি হৈ গৈছে এইখিনিতে আমি আন এক খবৰ দিবলৈ ওলাইছোঁ যে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে তেওঁলোকৰ দিয়ে 50% হোৱাৰ লগে লগে তেওঁলোকৰ গৃহ ভাত্তা হাউচ ৰেণ্ট বৃদ্ধি পাব আনহাতে কৰ্মচাৰীসকলৰ গ্ৰেচুইটি হয় কৰ্মচাৰীসকলৰ গ্ৰেচুইটিৰ ধনৰ পৰিমাণ ভালেখিনি বৃদ্ধি পাব এয়া নিশ্চয় সুখবৰ যাৰ ফলত নিশ্চয় এটা লাইক দিব পাৰে এতিয়া আমি আন এক খবৰ দিবলৈ ওলাইছোঁ যে NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ তেওঁলোকে পুৰণা পেঞ্চন আঁচনিৰ যি ডিমাণ্ড কৰি আছে OPS সেই OPSৰ বাদ মুকলি হ'ব পাৰে এই ক্ষেত্ৰত আমি জানিব পাৰিছোঁ যে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে OPS দিয়াৰ পক্ষপাতি নহয় তেওঁলোকে NPSত শুধৰণি কৰিব আৰু সেই প্ৰতিবেদন প্ৰকাশ পাব আৰু যাৰ ফলত কৰ্মচাৰীসকলে 35ৰ পৰা 40% তেওঁলোকে পেঞ্চন পাব বুলি আমি জানিব পাৰিছোঁ আৰু কৰ্মচাৰীসকলে নিশ্চয় সেয়া মানি নল'ব তেওঁলোকে জোৰদাৰ আন্দোলন কৰিব হয় কৰ্মচাৰীসকলকো OPS মানে পুৰণা পেঞ্চনৰ দৰে আপোনাৰ 50% পেঞ্চন ব্যৱস্থা কৰিব লাগে সেই 40% যদি দিব পাৰে আমি আশা কৰিছোঁ চৰকাৰে যাতে সেয়া 50% কৰি দিয়ে আৰু পাৰিলে OPS কৰিব লাগে এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল এতিয়াৰ পৰা কৰ্মচাৰী এজনে যিদিনাখনে অৱসৰ গ্ৰহণ কৰিব নাইবা যিদিনাখনে তেওঁ VRS ল'ব আৰু সেই অন্তিম দিনটো তেওঁলোকৰ আপোনাৰ কৰ্মদিন হিচাপে গণ্য কৰা হ'ব তেওঁ সেই ৰিটায়াৰ হোৱা দিনাখনৰো তেওঁ দৰমহা লাভ কৰিব সেয়েহে গুৰুত্বপূৰ্ণ খবৰকেইটা যদি আপোনাৰ নিশ্চয় কিবা এটা ভাল লাগিছে তেনেহ'লে নিশ্চয় এটা লাইক দিব আনহাতে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ সহকাৰে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ